ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য আগত লৈ ৰাভা হাছং পৰিষদে আবণ্টন দিয়া বিত্তীয় সাহায্যৰে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত উন্নয়ন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। তাৰে অংশস্বৰূপে আজি তিনিটাকৈ আঁচনি ৰাজ্যৰ বাবে মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তাপস কুমাৰ দে। 2023-24 বিত্তীয় বৰ্ষৰ অনুদানেৰে আৰম্ভ কৰা সাংস্কৃতিক মঞ্চ, ৰাখাল থান মন্দিৰ চৌহদৰ পকীবেৰ আৰু সমূহীয়া উন্নয়ন ভৱন ৰাইজৰ বাবে মুকলি কৰি দিয়ে ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য তাপস কুমাৰ দে। 6 নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নৱগ্ৰাম ৰাজহুৱা খেলপথাৰত 7 লাখ টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা সমূহীয়া উন্নয়ন ভৱন, 6 লাখ টকাৰে চৰাইমাৰী ৰাখাল থান মন্দিৰ চৌহদৰ পকীবেৰ আৰু টাঙাবাৰী ভালাপাৰা বিহু ফিল্ডত 6 লাখ টকাৰে মুকলি সাংস্কৃতিক মঞ্চ ৰাইজৰ বাবে মুকলি কৰি দিয়ে পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে। তিনিওখন আঁচনি ৰাইজৰ বাবে মুকলি কৰি দি কাৰ্যবাহী সদস্য তাপস দে কয় যে এই পৰিষদখনে আহিবলগীয়া দিনবোৰত পৰ্যায়ক্ৰমে পৰিষদীয় এলেকাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি যাব। এই কাৰ্যসূচীত 6 নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ মনিটৰিং কমিটিৰ বিষয়ববীয়াসহ অঞ্চলবাসীৰ ৰাইজ উপস্থিত থাকে। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ প্ৰতিবেদন, এনাৰ খবৰ। মই আজি এইটো মানে আমাৰ চৰাইমাৰী গাঁৱত যিটো আমাৰ ৰাইজৰ সেইটো মই আজি সুখী হৈছোঁ, কিয়নো আজি আমাৰ 6 নং সমষ্টি যিটো তাপস দে ডাঙৰীয়াই আজি আমাৰ বহুত দিনৰ পৰাই আমি মানে তেওঁক দাবী এটা জনাইছিলোঁ, এটা এই মন্দিৰৰ কাৰণে বাউণ্ডাৰী ৱাল, সেই ৱালটো মানে আজি প্ৰায় সম্পূৰ্ণ হ'ল। হোৱাৰ পিছত আজি ৰাইজে বহুত সুখী হৈছে। আজি উদ্বোধন কৰা হ'ল, তেওঁৰ অনুমতি আমাৰ উদ্বোধন হ'ল। হোৱাৰ কাৰণে মই বহুত সুখ পাইছোঁ আৰু ভালো লাগছে। আৰু ভৱিষ্যতে তেওঁ একটা আকৌ আশা দিলে আমাক, আমাৰ মন্দিৰগিলাও মানে তেওঁ এটা মানে টিংগিলা বেয়া টিং ভাল কৰি দিব, নতুন দিব, আৰু যিমান আছে ঘিৰিব লগা ৱাল সেইটো তেওঁ মানে বনাই দিম বুলি তেওঁ এটা আশা দিলে। তেওঁৰ কাৰণে ধন্যবাদ। আকৌ তেওঁ যিহেতু আজি আমাৰ ৰাইজক চিনি পাইছে, ৰাইজৰ দুখ বুজি পাইছে, ৰাইজৰ অভাৱ গম পাইছে, বুজি পোৱাৰ কাৰণে তেওঁক ধন্যবাদ। নেক্সট আকৌ তেওঁ মানে দীৰ্ঘজীৱিয়া তেওঁ আকৌ ইলেকশ্যনত তেওঁ জিতক বুলি বা মই আশা কৰিছোঁ। আৰু আমাৰ সুবিধাবিলাক মানে ৰাইজৰ যিমান অভাৱ অভিযোগ তেওঁ পূৰণ কৰিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ, মই নৱগ্ৰাম মৌজাৰ এজনী হয়, ইয়াৰে বাসিন্দা হয়। মানে এই আজি ইয়াতে নৱগ্ৰাম মৌজাৰ যিখিনি আমাৰ বিহু ফিল্ডত এই যিটো অভাৱ আছিল ইমান দিনৰ, 6 নং উত্তৰ দুধনৈ তাপস কুমাৰ দে ছাৰ, তাপস কুমাৰ দে ছাৰে আমাৰ যিখিনি অভাৱ পূৰণ কৰিলে সেইটো আমি তেখেতক বহুত ধন্যবাদ দিব লাগিব। আৰু তেখেতে বহুমূলীয়া যিটো অভাৱ আছিল আমাৰ বিহু ফিল্ডত, যিখিনি মানে বিহু হ'লে আমাৰ সেই অংগনবাদী সেই চেণ্টাৰটোত মানে সেই মানে যিখিনি মানুহ আহে সেইখিনি তাতে বহাই আমি চাহ পানী দিব লাগে, বহুত অভাৱ আছিলে। তেখেতে যিখিনি অভাৱ পূৰণ কৰিলে, ইমান দিনৰ অভাৱ পূৰণ, আমি বহুত নথৈ আনন্দত তেখেতক আমি বহুত ধন্যবাদ যাচিছোঁ। তেওঁৰ ভৱিষ্যত আৰু উজ্জ্বল কামনা হওক, তেওঁ সুস্বাস্থ্য হওক, তেওঁ মানে ভৱিষ্যত মানে এনেদৰে আগবাঢ়ি যাওক আৰু ৰাইজৰ হৈ এনেকুৱা সুন্দৰ প্ৰচেষ্টা তেওঁ আৰু ভৱিষ্যতেতো তেওঁ লৈ থাকক, সেয়ে আমি বহুত আশা ৰাখিলোঁ তেওঁৰ প্ৰতি। আৰু আমাৰ নৱগ্ৰামবাসীয়ে, এই আমাৰ গাঁওবাসীয়ে বহুত আনন্দিত। এইখিনিৰ পৰা আমি বহুত মানে উৎসাহিত, আমি এইখিনি যে অভাৱ পূৰণ কৰিলে তেখেতে, আমি আনন্দিত বহুত। প্ৰথমে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজলৈ। আজি 6 নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ 23 আৰু 24 বিত্তীয় বৰ্ষৰ তিনিটাকে আজি আঁচনি ৰাইজক হস্তান্তৰ কৰিলোঁ। প্ৰথম টাঙাবাৰী ভালাপাৰাত কালচাৰেল ষ্টেজ, সেকেন্ড আপোনাৰ মোৰ সমষ্টিৰ চৰাইমাৰীত শ্ৰীকৃষ্ণ মন্দিৰত
আপোনাৰ বাউণ্ডাৰী ৱাল আৰু নৱগ্ৰাম বড়গাঁৱত বড়োপাৰাত যুৱক বন্ধুসকলৰ কাৰণে এই অঞ্চলৰ আই মাতৃসকলৰ সুবিধাৰ কাৰণে এখন চি হলৰ আবণ্টন দিছিলোঁ। আজি তেওঁলোকক ৰাইজক হস্তান্তৰ কৰিলোঁ। আমি ৰাভা হাছং সাহিত্য শাসিত পৰিষদখনে টংকেশ্বৰ ৰাভাৰ বলিষ্ঠ নেতৃত্বত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি একেখন নাৱৰে যাত্ৰী হৈ আমি আগুৱাই গৈ আছোঁ। অনাগত দিনসমূহত ৰাভা হাছং সাহিত্য শাসিত পৰিষদখনে এই অঞ্চলত বসবাস কৰা 18টা জাতি জনগোষ্ঠীৰ জ্যেষ্ঠসকলৰ লগত মত বিনিময় কৰি আমি কাউন্সিলখন আগুৱাই লৈ গৈ আছোঁ। আৰু এই চেগতে অসম চৰকাৰৰ কেবিনেটে যি সিদ্ধান্ত দিল্লীলৈকে প্ৰেৰণ কৰিছে তাৰ বাবে অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কামনা কৰিছোঁ অতি শীঘ্ৰে এই ৰাভা হাছং সাহিত্য শাসিত পৰিষদত বসবাস কৰা 6,42,000 মানুহৰ যি সাংবিধানিক যি মৰ্যাদা, এই মৰ্যাদাটো আমি সকলোৱে পাম বুলি এই নতুন বছৰতে আমি আশা কৰিছোঁ তেখেতলৈ। 2025 চনৰ ভিতৰত যেন এইখন কাউন্সিলত 18টা জাতি জনগোষ্ঠীৰ মানুহক ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক বিভিন্ন যি অধিকাৰ আছে এই অধিকাৰখিনি যেন আমি সকলোৱে পাওঁ, তাকে কামনা কৰিছোঁ। আৰু টংকেশ্বৰ ৰাভাৰ বলিষ্ঠ নেতৃত্বত এইখন কাউন্সিল অনাগত দিনসমূহত আমি আৰু অধিক শক্তিশালী কৰিম বুলি অধিক শক্তিশালী কৰি আমি আগুৱাই লৈ যাম।